হয়নে? কেইদিনমান আগতে ৰমজান হৈ গ'ল নে নাই? ঈদ হ'ল নে নাই? কোনোবা পুলিচে দিগদাৰি কৰিছে? কোনোবা পুলিচে দিগদাৰি কৰিছে? কোনোবা বিজেপিয়ে দিগদাৰি কৰিছে? কোনোবা একদম সঁচা কথা ক'ব, কোনোবা পুলিচে দিগদাৰি কৰিছে? অশোক সিংহে দিগদাৰ কৰিছে? কৰাটো নাই নে কৰিছে? তেতিয়াহ'লে সিহঁতি কি কৈছিলে যে মোদী আহিলে ঈদ নহব, মোদী আহিলে নামাজ নহব, মোদী আহিলে ৰোজা নহব। মিছা কথাবিলাক কোনে বুজাইছিলে? কোনে কৈছিলে? হয়নে? মইতো ভাবো আজমল আৰু ৰকিবুলক ভোট দিয়াতকৈ শুকুৰ আলীক ভোট দিয়াই ভাল। হয়নে নহয়? হয়নে নহয়? তো মই কংগ্ৰেছ অফিচ আৰু আজমলৰ অফিচত যিবিলাক বহি আছে, মই কৈছো যে আজমলৰ অফিচতো গাখীৰ নোলায়, ৰকিবুলৰ হুছেইনতো গাখীৰ নোলায়। আৰু গাখীৰ যদি নোলায় শুকুৰ আলী তাত যাই ইয়াত থাকিব নালাগে। হয়নে? হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, আপোনালোকে চাব যে আজি ভাৰতৰ মানুহে প্ৰধানমন্ত্ৰী কাক পাতিব? মোদীজীক পাতিব। হয়নে নহয়? দিছপুৰত কাৰ চৰকাৰ আছে? দিছপুৰতো বিজেপিৰ চৰকাৰ আৰু 50 বছৰ মান থাকিবই, আৰু 50 বছৰ মান থাকিবই। কালি ৰকিবুল হুছেইনে জপিয়াই আছে যে মোক ভোট দিয়ক, মই 50টা CMক চাই ল'ম। আৰে বেটা, এটাক চাই লচোন, এটাক চাই ল। আজি আমাৰ চৰকাৰ হোৱাৰ পিছত দালালি কমিছে নে নাই কমা? কমিছে নে নাই? আজিকালি গড় মৰে নেকি? ৰকিবুল হুছেইনৰ দিনততো কাজিৰঙাত গড় মৰিছিলে, ধুবুৰীত আহিলে আৰু কি অত্যাচাৰ হয় ভগৱান জানে, আৰু সেইটো ভগৱানে জানিব। এই কাৰণে মই ৰাইজক এটা কথা কম, কংগ্ৰেছ আৰু UDFক ভোট দি লাভ নাই। UDFৰতো পাৰ্মানেণ্ট তালা মাৰাই থাকে, তাত আৰু তালা নুখুলে, আৰু তালা মাৰাই থাকে। আৰে বাবা, মাজে মাজেতো খোল, তালা নুখুলে, তালা বন্ধ। আৰু ৰকিবুলে লৈ আহিলে কাটা হাতৰ কাম আছে নেকি? কাটা হাতৰ কাম আছে নেকি? কাম আছে? কাটা হাতৰটো ভেলু নাই। যেতিয়া কাটা হাত চৰকাৰত আছিলে তেতিয়া তেওঁলোকৰ আঁচনি কি আছিলে? ধুতি, লুঙি, হয়নে? আঁঠুৱা, কম্বল আৰু সূতা, হয়নে?